পবিত্ৰ বৰদিন বুলি কোৱাৰ লগে লগেই খ্ৰীষ্টধৰ্মী লোকসকলৰ মাজত এক ব্যাপক ব্যস্ততা আৰু উৎসাহ দেখা যায় আৰু যিহেতুকে বৰদিনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু এই মাজত এই সময়ছোৱাত এতিয়া যিসমূহ গীৰ্জাঘৰ আছে এই গীৰ্জাঘৰসমূহত ব্যাপক ব্যস্ততা তথা আনন্দ উৎসাহ দেখা গৈছে মই এই মুহূৰ্তত ওদালগুৰি জিলাৰ নিজ বালিচিঠাৰ গীৰ্জাঘৰত উপস্থিত আছোঁ আৰু দেখা গৈছে যে এই অঞ্চলৰ সকলো ৰাইজে আহি ইয়াত ৰাতিপুৱাৰ পৰা বিভিন্ন ধৰণৰ তেওঁলোকে কেৰল ইতিমধ্যে ৰিহাৰ্চেল কৰা পৰিলক্ষিত হৈছে মই পুনে পুনে প্ৰাগ নিউজৰ দৰ্শকক এই গীৰ্জাঘৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে কেৰল ইতিমধ্যে ৰিহাৰ্চেল কৰি আছে এই কেৰলৰ মাজলৈকে মই লৈ যাব বিচাৰিছোঁ আৰু মই পুনে পুনে যিসকল শিল্পী আছে এই শিল্পীসকলে এয়া প্ৰাগ নিউজৰ দৰ্শকক প্ৰথমতে এটি অসমীয়া এটা কেৰল তেওঁলোকে গাই শুনাব এয়া মই প্ৰাগ নিউজৰ দৰ্শকক পুনে পুনে লৈ গৈছোঁ বৰদিনটো আহিলে উল্লা নকৰাকৈ আমি মনে মনে থাকিমনে কোনে পাৰে থাকিব সুসুখ চামাক বহিব শান্তি ৰাজা জনমিলে আমাৰ জীৱন দিবলৈ কোনে পাৰে থাকিব সুসুখ চামাক বহিব শান্তি ৰাজা জনমিলে আমাৰ জীৱন দিবলৈ অন্তকুবত আছিলো যিশুৰ দৰত বাচিলো অন্তকুবত আছিলো যিশুৰ দৰত বাচিলো আমাৰ কোনো উপায় নাছিলে ঈশ্বৰে দয়াৰে পঠাই দিলে তেওঁ অ বন্ধু ঈশ্বৰে দয়াৰে পঠাই দিলে তেওঁ বৰদিনটো আহিলে উল্লা নকৰাকৈ আমি মনে মনে থাকিমনে বৰদিনটো আহিলে উল্লা নকৰাকৈ আমি মনে মনে থাকিমনে কোনে পাৰে থাকিব সুসুখ চামাক বহিব শান্তি ৰাজা জনমিলে আমাক জীৱন দিবলৈ কোনে পাৰে থাকিব সুসুখ চামাক বহিব শান্তি ৰাজা জনমিলে আমাক জীৱন দিবলৈ যিজন বিশ্বাস কৰিব নৰকলৈ নাযাব যিজন বিশ্বাস কৰিব নৰকলৈ নাযাব আমি কিন্তু বিশ্বাস কৰিলো ঈশ্বৰৰ ৰাজ্যলৈ পাৰ হৈ আহিলো অ বন্ধু ঈশ্বৰৰ ৰাজ্যলৈ পাৰ হৈ আহিলো বৰদিনটো আহিলে উল্লা নকৰাকৈ আমি আৰু এয়া সুন্দৰভাৱে এয়া কেৰল ইতিমধ্যে গাই আছে মই যিসমূহ ইয়াৰ স্থানীয় ৰাইজ আছে মই তেওঁলোকৰ পৰা কিছু মনৰ বতৰা জানিবৰ কাৰণে চেষ্টা কৰিম কেনেধৰণে তেওঁলোকৰ ব্যস্ততা তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ প্ৰস্তুতি চলাইছে দাদা বৰদিন বুলি কোৱাৰ লগে লগে খ্ৰীষ্টধৰ্মী লোকসকলৰ মাজত এটা সুন্দৰ এটা আনন্দ উৎসৱৰ পৰিৱেশ দেখা যায় এইবাৰ আপোনালোকৰ এই অঞ্চলত প্ৰস্তুতি কেনেকুৱা প্ৰথমতে মই ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আপোনালোকৰ সকলোলৈ আহি থকা পবিত্ৰ বৰদিনৰ শুভেচ্ছা জনালোঁ এতিয়া আমি বৰ্তমান বৰদিনৰ কাৰণে আমি আনন্দ হৈছোঁ যিহেতু আমাৰ যীশুখ্ৰীষ্টৰ জন্মদিনত ঈশ্বৰে আমাক পাপৰ পৰা পৰিত্ৰাণ দিবলৈ ত্ৰাণকৰ্তা হিচাপে ইয়াক পঠালে জগতলৈ আৰু মানৱ হিচাপে ঈশ্বৰ হৈও কুমাৰী মৰিয়মৰ গৰ্ভত পবিত্ৰ আত্মাৰে জন্ম হ'ল সেইকাৰণে সেই 25 ডিচেম্বৰ বৰদিনটো আমাৰ কাৰণে বহুত মানে গম্ভীৰ আৰু সেইটো পবিত্ৰ হিচাপে আমি দিনটো পালন কৰোঁ কাৰণ প্ৰভু যীশুখ্ৰীষ্ট ত্ৰাণকৰ্তা আমাৰ সেইকাৰণে আমি বহুত আনন্দ হওঁ সেইকাৰণে ঘৰে ঘৰে আমি প্ৰত্যেকে বৰদিনৰ কাৰণে এতিয়া প্ৰস্তুতি চলাই আছোঁ কিমান দিনৰ পৰা এনেকৈ ইয়াত সুন্দৰভাৱে ইয়াত কেৰলৰ প্ৰস্তুতি চলোৱা হৈছে আমি প্ৰায় 1 ডিচেম্বৰ পৰাই আৰম্ভ কৰোঁ আমাৰ মণ্ডলী প্ৰায় ঘৰত খেতিয়কবিলাক আছে পথাৰৰ খেতিবিলাক আমি সম্পূৰ্ণ শেষ কৰি আমি ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ পৰাই আমি এনেকুৱা বৰদিনৰ কাৰণে আমি প্ৰস্তুতি চলাওঁ আৰু এতিয়া বজাৰ সমাৰ কৰা হ'ল নে নাই আপোনালোকৰ
এতিয়া চলি আছে আমাৰ ঘৰৰ পৰিয়ালৰ ল'ৰা ছোৱালীক বা যেনেকুৱা আমাৰ ঈশ্বৰে আমাক নিজৰ একমাত্ৰ পুত্ৰকে উপহাৰ দিলে সেই দিনত আমাৰ পৰিয়ালত নিজৰ ভাই ভনীৰ মাজত বা গাঁৱত সকলোকে এনেকুৱা কাপোৰ কানি উপহাৰো দিয়ে আৰু সহায় কৰে আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে বৰদিনৰ কাৰণে এনেকুৱা সময়ত সিহঁতে নতুন নতুন গীত গান আৰু আমাৰ যিটো এই যুৱক যুৱতী আছে সিহঁতেও নিজৰ ঘৰৰ সন্মুখত এনেকুৱা বাৰীবিলাক চাফা কৰিব ফুল বাকে চাফা কৰিব তাৰপিছত খ্ৰীষ্টমাছৰ ডেক'ৰেশ্যনবিলাক সিহঁতে মানে বনায় আৰু এনেকুৱা বৰদিন বুলি কোৱাৰ লগে লগে এটা খোৱাৰ কিন্তু আমেজ আছে গতিকে খোৱাৰ ক্ষেত্ৰত বিশেষকৈ মহিলাসকলৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ বিশেষকৈ আপোনালোকে পিঠা পনা খুব ধুনীয়াকৈ বনায় আমি জানো এইবাৰ কি পিঠা পনা বনাব আপোনালোকে এইবাৰ আমি খ্ৰীষ্টমাছৰ কাৰণে আমি কি বনাব প্ৰিপেয়াৰ কৰি আছোঁ এতিয়া বড়ো ভাষাইদি আমি এন্থা বুলি কওঁ আৰু তেলৰ পিঠা কয় তাৰপিছত আমি বহুত বিভিন্ন ডিজাইনৰ চাই পেলাই আমি পিঠা বনাওঁ বিশেষকৈ কি নামৰ বড়ো ভাষাত কি নামৰ পিঠা আপোনালোকে বনায় এন্থা পিঠা তাৰপিছত লাউডুম পিঠা অনাচি পিঠা তাৰপিছত লাৰু পিঠা এইবিলাক আমি বনাওঁ আৰু বাকী ভাতৰ খোৱা বোৱা কেনেকুৱা থাকিব মাছ মাংস কেনেকুৱা প্ৰস্তুতি খাওঁ ভাতৰ কাৰণে মাছ মাংস কণী চব যিমান ফেচিলিটি লাগে খোৱাৰ কাৰণে এইটো আমি যুগুত কৰিয়ে আমি ঠিক কৰি থ'লোঁ হয় সকলোৱে আচলতে এনেকৈ প্ৰস্তুতি এটা সুন্দৰভাৱে চলাইছে মোৰ সহযোগী ভিডিঅ' জেনেল গিৰিৰাভাই দেখুৱাইছে এটা সুন্দৰ পৰিৱেশ আৰু এনেকৈ এয়া নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল ওলাই আহি তেওঁলোকে সুন্দৰভাৱে এনেকৈ কেৰল ইতিমধ্যে ৰিহাৰ্চেল কৰে আৰু যিদিনাখন ইয়াত 25 ডিচেম্বৰ যিদিনাখন ইয়াত বৰদিন হয় তেওঁলোকে সুন্দৰভাৱে ইয়াত উদযাপন কৰে বাইদেউ কেনেকুৱা প্ৰস্তুতি পিঠা পনা এইবাৰ বনাইছেনে নাই বজাৰ কৰিলেনে বজাৰ কৰি আছোঁ এতিয়া কৰি আছোঁ বৰদিন বুলি কোৱাৰ লগে লগে কেনেকুৱা লাগে মনটো বহুত উৎসাহ লাগে ভাল লাগে আৰু ভণ্টি পিঠা বনাব জানা নাজানা জানে কি পিঠা বনাব জানা অনাচি এন্থা পিঠা লাডু বহুত হয় এনেকৈ সকলোৱে পিঠা পনা বনায় আৰু মই দেখুৱাইছোঁ যে এনেকৈ আচলতে কেৰলৰ ধ্বনিৰে এতিয়া মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিৱেশ আৰু এইটো হৈছে নিজ বালিচিঠা গীৰ্জাঘৰ আৰু প্ৰতি বছৰতে ইয়াত ইতিমধ্যে শতবৰ্ষ ইতিমধ্যে গৰকিছে এই গীৰ্জাঘৰটোৱে আৰু 100 বছৰ ধৰি এই অঞ্চলৰ মানুহে আচলতে সমন্বয়ৰ ইয়াত প্ৰতি বছৰতেই এনেকৈ বৰদিন পালন কৰি অহা পৰিলক্ষিত হৈছে